যোৰহাটত অনুষ্ঠিত কৰা জুবিনদাৰ আদ্য শ্ৰাদ্ধত লাখ লাখ মানুহ অনুষ্ঠানত সোমাই আহিব। ৰাইজ ভ্ৰমণ এফালৰ পৰা যেতিয়া সোমাই আহে, সোমাই আহোঁতে প্ৰথমতে পানী বটল দি দিয়া হয়। পানী বটল খাই পুৰুষৰ লাইন বেলেগ, মহিলা লাইন বেলেগ, আৰু সোমাই আহিয়ে পানী দিছে। মানে এই বস্তুটো পানী খোৱাৰ পিছত এইফালে সোমাই যেতিয়া আহিয়ে গৈ থাকিব, পানী খাই খাই যাব পাৰিব, যাতে মানে গৈ গৈ আগত কোনোবা যদি যাব বিচাৰে অংশ ব্যৱস্থা আছে। আৰু যদি কোনোবাই কেনেবাকৈ কিবা দেখা নাপায়, তাৰ কাৰণে ফিল্ডৰ মাজত এখন স্ক্ৰীনৰ ব্যৱস্থা কৰিছে, যাতে সকলোৱে চাব পাৰে, দূৰৰ পৰা ষ্টেডিয়ামৰ পৰা যাতে বহিও যাতে সকলোৱে চাব পাৰে, সেইকাৰণে ব্যৱস্থা কৰিছে। লগতে ৰিপৰ্টাৰসকলৰ কাৰণে ধুনীয়াকৈ ঠাই এখন দিয়া হৈছে, যাতে ক'তো একো খেলি মেলি হ'ব নালাগে, ধুনীয়াকৈ যাতে সকলোৱে টিভিটো যাতে ভিডিঅ' ধুনীয়াকৈ দেখি পায়। তাত এইফালে দেখিছেনে, কালি আপোনাৰ ভিডিঅ'ত দেখিছে চাগে, ইয়াত ভকত 2000 বহিবৰ কাৰণে জেগা বনাইছিলে। ইয়াত কিন্তু প্ৰায় 4000 ভকত বহিব পৰাকৈ জেগাটো বনাইছে, ইমান ধুনীয়াকৈ বনাইছে মানে। আৰু ইয়াত কোনো ধৰণৰ খেলি মেলি হোৱা নাই। আজি বতৰটো মানে ইমান ধুনীয়া কৰিছে, কাৰো মানে একো প্ৰব্লেমেই হোৱা নাই। আৰু এইফালে চাওক, দেখিছে মানুহ ইমানেই ভিৰ হৈছে, কিন্তু তথাপিতো কোনো বেগতা পাতিলোঁ। আৰু এখেতে বহুত ধুনীয়াকৈ বস্তুখিনি বুজাই দিছে, মানে এইখিনি কথা কৈছে। আৰু এইফালে চাওক, ইয়াত বহুত মানে চেলিব্ৰিটি আমাৰ দেখিব পাব, সকলো আহিছে, ইয়াত নহা মানুহ নাই, সকলো আহিছে। আৰু সকলোৱে নিজৰ নিজৰ কামত এনেকৈ কিবি সহায় সহযোগ কৰি দিছে। সকলো আছে ইয়াত, আমাৰ দেখিব পাব, যাক যাক চিনাকি মোক চাগে আপোনাৰ দেখি পাইছে ইয়াত। আৰু সকলোকে লগ পালোঁ, এষাৰ দুষাৰ সকলোৱে কথা পাতিলোঁ। কিন্তু আজি মানে কথা পতা পৰিস্থিতি যিহেতু নাই, বিশেষকৈ সকলো মানে শান্ত, মানে নিজৰ টেলেণ্টটো ইয়াত প্ৰকাশ কৰিছে। সেইটো বস্তু দেখি সঁচাকৈ বহুত বেছি ভাল লাগিলে। তাৰ লগতে ইয়াত দেখিছেনে, ফিল্ডৰ মাজত মানে বিশেষকৈ কাকো সোমাবলৈ দিয়া হোৱা নাই। বিশেষভাৱে যিসকল ব্যক্তি আছে তেওঁলোকে সোমাব পাৰিছে, বা পুলিচসকলৰ পৰা আদিও এনেকৈ সোমাই থোৱা হৈছে। বাকী ৰাইজসকল ইফালেদি সোমাই ইটো চাইডে ওলাই যোৱা তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কৰা হৈছে। শ্ৰদ্ধাঞ্জলি পিছত দিয়াৰ পিছত এনেকৈ লাহেকৈ ওলাই আহিব, মানে ওলাই অহা এইটো পৰিৱেশটো। আৰু ওলাই অহা সময়তে ইয়াতো মানে প্ৰসাদ বিতৰণ কৰা হৈছে, লাগি আছোঁ, প্ৰসাদ বিতৰণ কৰা হৈছে ইয়াত। তাৰপিছত প্ৰসাদ বিতৰণ কৰাৰ পিছত পানী বটল আৰু প্ৰসাদ দিয়াৰ পিছত লাহেকৈ এইফালে এনেকৈ এইফালেদি গৈ এইফালে মানে ঘৰলৈ যাব লাগিব, মানে প্ৰস্থান। আৰু চিষ্টেমটো ইমান ধুনীয়া কৰিছে। আৰু যদি ভাবিছে, আৰু ষ্টেডিয়ামৰ ওপৰত বহিবৰ কাৰণে ধুনীয়াকৈ ঠাই দিয়া হৈছে। এতিয়া মানুহ বহুত কমিলে, কিন্তু আগত বহুত মানুহ আছিলে। এইফালে চাওক, দেখিছেনে ইমান ধুনীয়াকৈ দিয়া হৈছে। গতিকে